লখিমপুৰ জিলা আমচুৰ আহ্বানত হাজাৰ হাজাৰ জনসাধাৰণ ওলাই আহিছে। কেৱল নাওবৈচা বিধানসভা সমষ্টিৰ অকৰ্মণ্য বিধায়ক ভৰত চন্দ্ৰ নৰহে সংখ্যালঘু জনসাধাৰণক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ন্যায় বিচাৰি আজি আমি ন্যায় বিচাৰি এনেকৈ প্ৰখৰ ৰ'দত আমাৰ এই প্ৰখৰ ৰ'দত আজি হাজাৰ হাজাৰ ৰাইজে এই ৰাজপথত আহি আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ল। কেৱল অকৰ্মণ্য বিধায়ক ভৰত চন্দ্ৰ নৰ ডাঙৰীয়াই কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ন্যায় বিচাৰি। গতিকে আমি আজি এই আন্দোলনৰ জৰিয়তে ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে আপুনি যিহেতু ভাৰত জোৰো ন্যায় যাত্ৰা কৰি আছে, লখিমপুৰত কৰি আছে, গতিকে আমাৰ নাওবৈচা সমষ্টিৰ অকৰ্মণ্য বিধায়ক ভৰত চন্দ্ৰ নৰ ডাঙৰীয়াই নাওবৈচা সমষ্টিৰ সংখ্যালঘু জনসাধাৰণক লৈ যি প্ৰতাৰণা কৰিলে, যি অন্যায় কৰিলে, এই প্ৰতাৰণা আৰু অন্যায়ৰ বিৰুদ্ধে আমাক ন্যায় প্ৰদান কৰক। আমাক কেৱল ন্যায় লাগে, আমাক কেৱল ৰাস্তা লাগে, আমাক কেৱল সংখ্যালঘু জনসাধাৰণৰ উন্নয়ন লাগে।